আজি মই ঘৰতে মমোজ বনাই খালোঁ। বহুত দিন হৈ গ'ল ঘৰৰ পৰা এনেকৈ ওলাই যোৱাই হোৱা নাছিলে আৰু সন্ধিয়া টাইমততো কিবা না কিবা এটা খাবলৈ মন যায়। তো আজি ভাবিলোঁ ঘৰত মমোজে বনাই খাওঁ আৰু যি বস্তু আছে তাৰে বনাম বুলি ভাবিলোঁ। ফাৰ্ষ্টতেতো মই ভাবিছিলোঁ ভেজ বনাম, সেইকাৰণে গাজৰ আৰু পিঁয়াজ দি ভালকৈ চপাৰ এটাত চপ কৰি ল'লোঁ। আৰু সেইটো টাইমতে মানে পোৱালি আহিলে চিকেন লৈ পিনে, তো ভাবিছোঁ চিকেন যেতিয়া আনিলে চিকেন দিয়েই দিওঁ, আৰু চিকেন দিলে অলপ এক্সট্ৰা টেষ্ট আহে, সেইকাৰণে মোৰ লগতে চিকেনখিনিও চপ কৰি মেলি ল'লোঁ। আৰু জালুক দিম বুলি ভাবিছিলোঁ, কিন্তু জালুক নাছিলে কাৰণে অকল নিমখ দি এনেকৈ মাৰি ল'লোঁ। আৰু আদা চাদা বেছিকৈ দিলে মানে টেষ্ট নালাগে দেই, মোক মাটি লগা লিখীয়া লাগে, সেইকাৰণে মই নিদিলোঁ। অকল নিমখ দি ভালকৈ সানি মেলি অলপ সময় থৈ দিলোঁ এক্সট্ৰা পানীখিনি ওলাই যাব বুলি। তাৰপাছতে এইফালে আটা লৈছোঁ, ময়দাও নাছিলে কাৰণ ঘৰত থকা যি বস্তু আছে তাৰে বনাম বুলিয়ে ভাবিলোঁ। আৰু আটাত অকণমান নিমখ দি ৰিফাইন দি ভালকৈ সানি মেলি লৈ গৰম পানী দি আটাটো মাৰি ল'লোঁ। আৰু বনাই থোৱা ষ্টাফিংখিনি ইয়াতে আটা বেলি লৈ ৰুটি সৰু সৰু বনাই তাতে ষ্টাফিংখিনিও দি পিনে চেপ এটা দি দিলোঁ। আৰু আগত ম'ম'ত চেপ দিব পৰা নাছিলোঁ বাৰু, আজিকালি শিকি গ'লোঁ। এইফালে দি মেলি ল'লোঁ। আৰু বনাবলৈতো এতিয়া মোক ৰাইচ কুকাৰেই লাগিব। এইফালে ৰাইচ কুকাৰত পানী দিছোঁ তলত গামলাটোত, তাৰ ওপৰতে এনেকৈ চালনী থকাটোতে দি পিনে মম'জখিনি ষ্টিম কৰি ল'লোঁ। আৰু আধা ঘণ্টা ষ্টিম কৰাৰ পাছত এইফালে মোৰ মম'জ বনিও ৰেডি হৈ গ'ল। আৰু চাটনিটোও মই বনাই লৈছিলোঁ বাৰু দেই ঘৰতে। আৰু যিমান টেষ্টি মানে লাগিলে খাই, দেখি যিমান মানে ধুনীয়া দেখিছে এনেকৈ খায়ো লাগিলে বাৰু। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আকৌ লগ পাম এটা ভিডিঅ'। বাই বাই।